নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN A to Z। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে GN A to Z লৈ স্বাগতম জনাইছো। আমি ভগৱানক মন্দিৰ, নামঘৰ বা মূৰ্তিত বিচাৰি ফুৰো। আচলতে আমাৰ বিৰম্বনা হ'ল ভগৱান আমাৰ ওচৰতে থাকে, কেৱল আমি এজন ভক্ত হৈ সেই দৃষ্টিৰে চাব পৰা নাই বাবে ভগৱানৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভগৱান মন্দিৰ, নামঘৰ বা মূৰ্তিত নাথাকে। ভগৱান বিৰাজমান কেৱল ভক্তৰ বিশ্বাসৰ ওপৰত। যদি আপোনাৰ বিশ্বাস আছে, তেন্তে ভগৱানে ভক্ত প্ৰহ্লাদক দৰ্শন দিয়াৰ দৰে আপোনাকো কোনোবা নহয় কোনোবা এটা ৰূপত দৰ্শন দিবই। বিশ্বাস আৰু শুদ্ধ প্ৰেম অবিহনে ভগৱানৰ দৰ্শন কোনেও লাভ কৰিব নোৱাৰে। ভগৱানৰ দৰ্শন লাভ কৰাটো কোনো ভক্তৰ বাবে একেবাৰে কঠিন নহয়, কেৱল ভগৱানক স্বীকাৰ কৰি ল'ব পৰাটোহে কঠিন। যিদৰে দুৰ্যোধনে ভগৱানৰ দৰ্শন লাভ কৰিও ভগৱানক ভগৱান বুলি স্বীকাৰ কৰি ল'ব পৰা নাছিল, ঠিক সেইদৰে শ্ৰী ৰামচন্দ্ৰক ৰাৱণে ভগৱান বুলি স্বীকাৰ কৰি ল'ব পৰা নাছিল। শ্ৰী ৰামচন্দ্ৰক ভক্ত বিভীষণে ভগৱান বুলি স্বীকাৰ কৰি ল'ব পাৰিছিল আৰু ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে ভগৱান বুলি স্বীকাৰ কৰি ল'ব পাৰিছিল। সেইবাবে তেওঁলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। আচলতে আমাৰ বিৰম্বনা হ'ল ভগৱান আমাৰ ওচৰতে থাকে, কেৱল আমি অৰ্জুন হৈ সেই দৃষ্টিৰে চাব পৰা নাই বাবেই আমি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি সকলোৱে জানো যে গাখীৰৰ পৰা মাখন তৈয়াৰ হয়, কিন্তু মাখন তৈয়াৰ কৰিবৰ বাবে গাখীৰক মন্থন কৰিব লাগিব। মন্থন অবিহনে মাখন কেতিয়াও তৈয়াৰ নহয়। যিদৰে মন্থন অবিহনে গাখীৰৰ পৰা মাখন তৈয়াৰ নহয়, ঠিক সেইদৰে ভক্তিৰ অবিহনে, প্ৰেম অবিহনে ভগৱানক পোৱাটো একেবাৰে অসম্ভৱ। আমি ডিগ্ৰী, ডিপ্ল'মা লাভ কৰিবৰ বাবে সৰুৰ পৰা জ্ঞান আয়ত্ত কৰিব লগা হয়। পোনে পোনে বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি কোনেও ডিগ্ৰী, ডিপ্ল'মা গ্ৰহণ কৰিব নোৱাৰে। যিদৰে ডিগ্ৰী, ডিপ্ল'মা লাভ কৰিবৰ বাবে ক্ৰমাগত জ্ঞান লাভ কৰাটো একান্ত প্ৰয়োজন, ঠিক সেইদৰে ভগৱানৰ আশীৰ্বাদৰূপী ডিগ্ৰী লাভ কৰিবৰ বাবেও ভক্তিৰূপী জ্ঞান অৰ্জন কৰাটো বহুত প্ৰয়োজনীয়। যিদৰে ডক্তৰৰ ভাষা এজন ডক্তৰে বুজি পায়, উকিলৰ ভাষা এজন উকিলে বুজি পায়, ঠিক সেইদৰে ভক্তিৰ ভাষা কেৱল এজন ভক্তইহে বুজি পায়। ঈশ্বৰক পাবলৈ হ'লে, ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে প্ৰথমে ভক্তিৰ ভাষা আমি বুজি পাবই লাগিব। যেতিয়ালৈকে মনত ভক্তি ভাৱৰ উদয় নহ'ব, তেতিয়ালৈকে ভগৱানৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰিব। যদি ভক্তি আৰু প্ৰেম ভাৱ মনত উদয় নহয়, তেতিয়া আমি মন্দিৰ বা নামঘৰলৈ গৈও ভগৱানৰ মূৰ্তিক ভগৱান বুলি অনুভৱ কৰিব নোৱাৰিম। মন্দিৰলৈ গৈ ভগৱানক অনুভৱ কৰিব নোৱাৰাটো ভগৱানৰ দোষ নহয়, সেইটো আমাৰ মনৰ মলিনতা। আমি বহু সময়ত স্বীকাৰ কৰি ল'বলৈ টান পোৱাৰ বাবে মন্দিৰত সজাই থোৱা মূৰ্তিভাগক কাঠৰ বা শিলৰ মূৰ্তি বাহিৰে বেলেগ ভাৱত ল'ব নোৱাৰোঁ। দুৰ্যোধনে নিজৰ অজ্ঞানতা দূৰ কৰিব নোৱাৰাৰ বাবে স্বয়ং ভগৱানৰ দৰ্শন পোৱাৰ পিছতো ভগৱানক এজন সামান্য গৰু চৰোৱা গোৱাল বুলি ইটিকিং কৰিছিল, যাৰ পৰিণামত তেওঁৰ সমস্ত কুৰুকুল ধ্বংস হৈ গৈছিল। আৰু অৰ্জুনে ভগৱান বুলি মানি লোৱাৰ বাবে, ভগৱানক চিনি পোৱাৰ বাবে সকলো হেৰুৱাইও পুনৰ ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল। বহুদিনৰ আগৰ কথা, এজন পুত্ৰই এদিন পিতৃক জেদ কৰি ক'লে যে মোৰ বাবে সকলোবোৰ বস্তুৰ ৰং ৰঙা কৰি দিব লাগে। পিতৃয়ে পুত্ৰৰ কথা শুনি বিমূৰত পৰিল। কেনেদৰে তেওঁ পৃথিৱীৰ সকলোবোৰ বস্তু পুত্ৰৰ বাবে ৰঙা কৰি দিব, আৰু ভাবিবলৈ ধৰিলে পুত্ৰৰ জেদ তেওঁ কেনেদৰে পূৰণ কৰিব আৰু পুত্ৰক সন্তুষ্ট কৰিব। পিতৃয়ে ভাবি ভাবি একো উপায় উলিয়াব নোৱাৰি এদিন এজন গুৰুৰ ওচৰলৈ গৈ চৰণত সেৱা নিবেদন কৰি পুত্ৰৰ সকলো কথা বিৱৰি ক'লে। গুৰুজনে পিতৃৰ সকলো কথা শুনাৰ পিছত চিন্তাৰ কোনো কাৰণ নাই বুলি আশ্বাস প্ৰদান কৰিলে আৰু এযোৰ ৰঙা চশমা পুত্ৰক পিন্ধিবলৈ বুলি দি পঠালে, আৰু পুত্ৰই সেইযোৰ চশমা ধাৰণ কৰাৰ পিছত তেওঁ পৃথিৱীৰ সকলোবোৰ বস্তু ৰঙা দেখিবলৈ ল'লে। ঠিক সেইদৰে আমিও ভগৱানৰ উপস্থিতি, ভগৱানৰ দৰ্শন আৰু ভগৱানৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে ভক্তিৰূপী চশমা ধাৰণ কৰিব লাগিব।
কিন্তু এই চশমা আমি পাম ক'ত? এই চশমা লাভ কৰিবৰ বাবে আমি বহু তপস্যা কৰিব লাগিব। সৎ সংগত থাকি ভগৱানৰ নাম জপ কৰিব লাগিব। প্ৰতিদিনে প্ৰতি মুহূৰ্তত ৰাম নাম জপ কৰিবলৈ পাহৰি যাব নালাগিব। আৰু এনেদৰে ৰাম নাম জপ কৰিবলৈ কৰা অভ্যাসৰ বাবে আমাৰ মনত ভক্তিভাৱৰ উদয় হ'বলৈ আৰম্ভ কৰিব আৰু আমি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। ভগৱানৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে আমি ধৈৰ্য আৰু একাগ্ৰতাৰে ভগৱানৰ চৰণত শৰণাপন্ন হ'ব পাৰিব লাগিব। যিদৰে এটা মৌ-মাখিয়ে বহুত শ বা হাজাৰ ফুলৰ পৰা ৰেণু সংগ্ৰহ কৰি মৌ একগোট কৰে, ঠিক সেইদৰে আমিও ভগৱানৰ নাম দিনে নিশাই প্ৰতি মুহূৰ্ততে জপ কৰিব পাৰিলেহে ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। এদিন বা দুদিন ভগৱানৰ চৰণত শৰণাপন্ন হৈ কেতিয়াও ফলৰ আশা কৰিব নালাগে। আমাৰ জীৱনৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে ঈশ্বৰৰ নাম জপ কৰা আৰু ভগৱানক প্ৰেম কৰা। আহক আজিৰ এই পবিত্ৰ ক্ষণৰ পৰা আমি মনত সংকল্প লওঁ যে আমি ভগৱানৰ নাম জপ কৰি ভগৱানৰ নামত আমি বিলীন হৈ যাওঁ। চাব, আপোনাৰ জীৱনৰ পৰা সকলো দুখ সমস্যা দূৰ হৈ পৰিব আৰু আপুনি মনে বিচৰা সকলোবোৰ বস্তু পাবলৈ সক্ষম হ'ব। যিজন ভক্তই নিজক ভগৱানৰ চৰণত শৰণাপন্ন কৰিব পাৰে, যিজন ভক্তই ভগৱানক প্ৰেম কৰিব পাৰে, যিজন ভক্তই ভগৱানক বিশ্বাস কৰিব পাৰে, তেওঁৰ জীৱনত কেতিয়াও দুখ দৰিদ্ৰতা সমস্যা আদি থাকিব নোৱাৰে। বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিলে। যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিছে তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অনাগত ভৱিষ্যতত আপোনালোকে যদি আমাৰ পৰা এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আশা কৰিলোঁ। আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আৰু আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি দিয়াৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।